Hello students, আজি যে সমাজ বিজ্ঞানৰ এক্সাম হৈ গল সো সেই পেপাৰখনত যিখিনি এমসিকিউ আছিল সেট এ সেট বি সেট সি সেট ডি সেই গটেখিনি মই তোমালোকক অলৰেডি আপলোড কৰিছো তোমালোকে ভিডিঅবোৰ চাই লবা আছোন কোৱেশ্চনখিনি অকমান আলোচনা কৰো কাৰ কেনেকৈ হলে জনাবাচোন কমেন্ট বক্সত 46 নম্বৰ কোৱেশ্চন হৈছিল স্বদেশী ভগিনী নিবেদিতাৰ অৱদানৰ বিষয়ে চমুকৈ লিখা সো এটো পাইছে চাগে কাৰণ এটো এক্সামত বহুত বাৰ আহি গৈছে আসলে ভগিনী নিবেদিতা বুলি আহা নাই কিন্তু আহিছিল যে কি বুলি মহিলা অৱদান বুলি আহিছিল বহুতবাৰ যে স্বদেশী আন্দোলনত মহিলা অৱদান চমুকৈ লিখা মোৰ সময় পাইছে এটো ডাইৰেক্ট কিতাপৰ পৰা কমন পৰিছে মোক টেষ্ট দিয়া আৰু মই তোমালোকক চাইনাটা দিম এই উক্তিটোৰ পৰিপ্ৰেক্ষিতত টেষ্ট শব্দটোৰ তাৎপৰ্য ব্যাখ্যা কৰা আৰু এই কথাৰ কোনে কৈছে যেটো হলে সুভাষ চন্দ্ৰ বসুৰ কথাৰ আলমত লৈ আহিছে আৰু এটো কোৱেশ্চন মানে ডাইৰেক্ট পাঠৰ পৰাই পাইছে এটোটো কোনো ধৰণৰ ইয়াত মেকিং কৰা নাই 48 দিছে ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি থকা ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেণ্ট এটলিৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ সাংবিধানিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা কেনেদৰে পৃথক আছিল এটো একদম মাজৰ পৰা দিছে এটো কোৱেশ্চন সো এটো মোৰ সময় পাইছে চাগে কাৰণ এটো ইমান টান হেই নহয় তাৰ পাছত দিছে 49 কোৱেশ্চনটো 49 কোৱেশ্চনটো দিছে লোক সংস্কৃতি অধ্যয়নৰ বাবে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে এই উক্তিৰ প্ৰসংগত তোমাৰ মতামত আগবঢ়োৱা এটো কোৱেশ্চনত ধুনীয়াকৈ তোমালোকৰ কিতাপৰ পৰা কমন পৰিছে পাইছে চাগে তোমালোকে 50 দিয়া আছে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সমাজ বিজ্ঞানৰ কিতাপত অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ বিষয়ে পঢ়ি ইমানে আবেগিক হৈছিল যে তাই এখন নাটক লিখিলে আৰু এই নাটকখনৰ নাম দিলে সফল মনিৰাম দেৱান নাটকখনৰ নামটোৰ যথাযথতাৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা এটো তেনে সহজ কোৱেশ্চন আসলে ইয়াত মনিৰাম দেৱানৰ বিষয়ে লিখিলে হ'ল যে মনিৰাম দেৱানে 1857 চনৰ বিৰোধ কেনেধৰণৰ অৱদান আগবঢ়াইছিল এইখিনি ওপৰত লিখি দিলে হৈ যায় এটো চাগে তোমালোকে যিখিনি অকমান পঢ়ি গৈছিলা ভিতৰৰ পৰা চেপ্টাৰ কিটা ভালকে মন্দিৰ পঢ়িছিলা হেকিটা পাইছা লিখিব তাত 51 যেটো কোৱেশ্চন আছে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে নাম্বাৰ 1 কোৱেশ্চন দিছে সেই সময়ত অসমৰ কংগ্ৰেছ নেতৃত্ব কৰা ঘটনাটো কি আছিল নাম্বাৰ 2 দিছে তেনে পৰিস্থিতিত নিষ্ঠাবান কৰ্মীসকলে কেনেদৰে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল আৰু নাম্বাৰ 3 দিছে আন্দোলনৰ বিভিন্ন দিশ চাবলৈ গঠন কৰা নতুন সমিতিখনৰ উদ্দেশ্য কি আছিল ওকে এই কোৱেশ্চনটো তোমালোকৰ কমন কোৱেশ্চনে পৰিছে যিখিনি কিতাপত আছে কিন্তু কোৱেশ্চনটো অকমান জাস্ট প্যাটাৰ্নটো চেঞ্জ কৰিছে তাক বাদে বেলেগ একো কৰা নাই নাইবা তোমালোক এটা দিছিলে যে অসমীয়া ভাষা উন্নতি সাধনী সভা ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা এটো কিতাপত আছে অভাউখা তাৰপিছত 52 আছে সোণাবীৰ প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা অজীৱীয় সম্পদ তদুপৰি সোণক অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত জাতীয় সম্পদ বুলিও ক'ব পাৰি সোণক কিয় ব্যক্তিগত বা জাতীয় সম্পদ বুলি ক'ব পাৰি তোমাৰ মতামত আগবঢ়াই এটো তেনে সহজ কোৱেশ্চন সোণাবীৰ ব্যক্তিগত বা জাতীয় সম্পদ হ'ব পাৰে হয় নাই এটো তোমালোকে পাৰিছে আৰু এটো ইমান হেৰি কোৱেশ্চন নহয় টাফ কোৱেশ্চন নহয় তাৰপিছত দিছে 53 তলৰ ছবিখন চোৱা আৰু তাৰ পিছত তলৰ প্ৰশ্নটো উত্তৰ দিয়া দিছে সো কোৱেশ্চনটো দিছিলে কি ভৱিষ্যতৰ এই ফলাফলটোৱে তোমাৰ চহৰখনলৈ কেনে ধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে আসলে এটো দিছে গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত না আৰু এই ফলাফলটো আৰু মূল কাৰণটো হ্ৰাস কৰিবৰ বাবে লব পৰা যিকোনো এটা ব্যৱস্থা পৰামৰ্শ দিয়া তোমালোক মানে এটো কি বুলি পঢ়ি গৈছিলা যে গোলকীয় উত্তাপ বৃদ্ধি হ্ৰাস কৰিবৰ বাবে যিকোনো ব্যৱস্থা পঢ়ি গৈছিলা কিন্তু এক্সামত আহিলে এনেকৈ আৰু এই ছবিটো কি বুজাইছে যে গোটেইবোৰ হিমবাহ হেৰি হৈ গৈছে গলি গৈছে লাষ্টত ই এটা মানে মৰু অঞ্চলত মানে সৰি মানে ঠাণ্ডা অঞ্চলত বাস কৰা এটা প্ৰাণী হয় আৰু সেই পানীটো যেতিয়া হেৰি হৈছে যেতিয়া সব গলি গৈছে সকলো বস্তু গলি গৈছে তেতিয়া ই এনেকৈ আছে সো এটো বস্তু ভয়াবহতা মানে কি আমাৰ গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমাৰ কেনে ধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে সেই বিষয়ে আমাক লিখিলে হ'ল এটো ওপৰত ইমান এটো কোৱেশ্চন ইমান টান নহয় কিন্তু তোমালোকে যদি বুজি পাইছা লিখিব পাৰিছা তাৰপিছত দিয়া আছে এটো খলনি তোমালোকে লিখিব পৰা মৰুকৰণ নিয়ন্ত্ৰণৰ বাবে তোমাৰ পৰামৰ্শ আগবঢ়োৱা কিন্তু কেৱল দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে কিন্তু তোমালোকে লিখিলে নহব যিবোৰ ষ্টুডেণ্টে দেখা নাপায় ওপৰৰ ছবিটো দেখা নাপায় হয় নাই সো যেটো ছবিখিনি দেখা নাপায় সব কোৱেশ্চন লিখিব নোৱাৰে হেতু কাৰণে তেওঁলোকে তলৰ কোৱেশ্চন লিখিব পাৰিব যে চকুৱে দেখা নাপায় তেওঁলোকেহে হল তাত 54 দিছে তলৰ তালিকাখনে 2001 আৰু 2011 চনৰ অসমৰ দুখন কম জনবসতিপূৰ্ণ জিলাৰ জনসংখ্যা তথ্য দেখুৱাইছে বঙাইগাঁও জিলা আৰু ডিমা হাছাও এটা কোৱেশ্চন দিছে আমাক কি 2001 পৰা 2011 চনৰ সময়ছোৱাত ডিমা হাছাও জিলাৰ জনসংখ্যা শতকৰা বৃদ্ধিৰ হাৰ উলিওৱা ইয়াত আমাক কি উলিয়াব লাগে শতকৰা বৃদ্ধিৰ হাৰটো উলিয়াব দিছে আৰু 2001 পৰা 2011 চনৰ সময়ছোৱাত বঙাইগাঁও জিলাৰ জনসংখ্যা শতকৰা বৃদ্ধিৰ হাৰ কিয় নেতিবাচক হৈছিল ব্যাখ্যা কৰা সো এটো কোৱেশ্চন তোমালোকৰ যেতিয়া হেৰি আছিল জনসংখ্যা বৃদ্ধি শতকৰা হাৰ বৃদ্ধি উলিওৱা যেটো হেৰি আছিল তোমালোকৰ ডেফিনেশ্যন আছিল সেই ডেফিনেশ্যনটো কৰিব পাৰে এটো ইমান টান নহয় মোৰ হিচাপত 55 দিছে ভাৰত মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা ভাৰত মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্য আৰু তেনে সহজ কোৱেশ্চন এটো কয়বিলাক কমন কোৱেশ্চন তাৰপিছত 56 ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাৰ মাজত থকা যিকোনো এটা পাৰ্থক্য লিখা এটো কমন কোৱেশ্চন পৰিছে তোমালোকৰ 3 নম্বৰ কিতাপখনৰ পৰা ৰাষ্ট্ৰসংঘৰ গঠনৰ পদ্ধতি ব্যাখ্যা কৰা কমন কোৱেশ্চন পৰিছে 3 নম্বৰ কিতাপখনৰ পৰা বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে মানে আমাক লোন দিয়ে
কৃষক কাৰিকৰ উদ্যোগপতি ঠেলা চালক ৰিক্সা চালক আৰু অন্যান্য লোকে ঋণ লাভ কৰে বাণিজ্যিক বেংকসমূহে যদি কৃষক কাৰিকৰ ঠেলা চালক ৰিক্সা চালক আদিৰ দৰে সমাজৰ বঞ্চিত শ্ৰেণীৰ লোকসকলক ঋণ দিয়া বন্ধ কৰে তেন্তে তাৰ যিকোনো এটা সম্ভাৱ্য ফলাফল উল্লেখ কৰে এইটো তোমালোকে বনাই লিখিব লাগিব এইটো তোমালোকৰ কনসেপ্ট বেস কুৱেশ্যন আহিছে 59 দিছে বিগত কিছু বছৰ ধৰি ভাৰতবৰ্ষই অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়নৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে তুমি নিজে দেখা পোৱা দুটা উদাহৰণে তোমাৰ মতামত আগবঢ়োৱা এইটো কথা তুমি নিজে বনাই লিখিব লাগিব তুমি নিজে যি তোমাৰ বৰ্তমান যি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ ওপৰত লিখিব লাগিব এইটো খনে তোমাৰ লিখিব দিছে যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য উল্লেখ কৰা এইটো ডাইৰেক্ট কিতাপৰ পৰা দিছে 60 নম্বৰ দিয়া আছে অসমৰ এখন নক্সা মানচিত্ৰ আকা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা নাম সহ বহুৱা যিকোনো দুটা বহুৱালে হৈ যায় এ আৰু বি গুটে খৰচ তিনিটা খৰচ দিছে আসলতে এটো হলে তোমালোকৰ মালিগাঁও হয় বিটো হলে তোমালোকৰ ডিমাহাছাও লিখিব পাৰা বা কাৰ্বি আংলং কৰিব পাৰা তাৰ পাছত দিয়া আছে সি নম্বৰ ডিগবৈ ভাৰতৰ আটাইতকৈ পুৰণি ক্ষেত্ৰত ডিগবৈ আৰু যিবোৰে দেখা নাপায় তেওঁলোকৰ বাবে অসমৰ কৃষি উন্নয়নৰ সমস্যাসমূহ কি কৰিব দিছিলে উল্লেখ কৰিব দিছিলে এতিয়া টোটাল পেপাৰখন যদি চোৱা যায় ধুনীয়াকৈ আসলতে টোটাল কুৱেশ্যন পেপাৰখনৰ আসলতে গোটেইখিনি কিতাপৰ পৰা আহা বুলি ক'ব পাৰে তাত একো হেৰি নাই কিন্তু গোটেই কুৱেশ্যনখন কেনেকুৱা ধৰণৰ আহিছে জানেনে এনো কনসেপ্ট বেস আহিছে থিংকিং কৰিব পৰা আসলে নৰ্মাল ষ্টুডেন্টৰ কাৰণে হয়তো অকমান টান পাব পাৰা তোমালোকে পেপাৰখন কিন্তু যিয়ে পঢ়ি গৈছিলা অকমান ভিতৰৰ পৰা যিয়ে পঢ়ি গৈছিলা সেইটো সেইবিলাকে আসলে কুৱেশ্যনখন টান পোৱাৰ কোনো কথাই নাই বহুত ধুনীয়াকৈ বনাই লিখিব পাৰা বা যাৰ মেকিং কেপাচিটি আছে হয় সো তোমালোকৰ এক্সাম কেনেকুৱা হৈছে জনাবা নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ বাই বাই